কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লাইখুটা স্থাপন কৰে মন্ত্ৰী যোগেন মোহনে। 21 মাৰ্চত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব তৰাচিঙা বিহু। অহা 21 মাৰ্চত চৰাইদেউৰ মৰাণৰ উখাপুৰস্থিত মৰাণ উচ্চতৰ মাধ্যমিক খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় তৰাচিঙা বিহু অনুষ্ঠিত কৰিব। সেই উপলক্ষে উখাপুৰস্থিত খেলপথাৰত সম্পূৰ্ণ ৰীতি-নীতিৰে লাইখুটা স্থাপন কৰে মাহমৰা সমষ্টিৰ বিধায়ক, ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী তথা ৰাজ্যসভাৰ মনোনীত প্ৰাৰ্থী যোগেন মোহন। অনুষ্ঠানটোত তৰাচিঙা বিহুৰ প্ৰতিষ্ঠাপক অঞ্জলি চেতিয়া, টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, চুতীয়া ছাত্ৰ সন্থাৰ নেতা ক্ষীৰোদ শইকীয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানটোৰ আঁতৰে সমাজকৰ্মী তথা আহোম গণমঞ্চৰ নেতা অকণ ভূঞাই। মৰাণৰ পৰা নিজা প্ৰতিবেদক, আছাম ৰিপৰ্টছ লাইভ। আৰু হেৰাই যোৱা অসমৰ ভিতৰত আমি অকল মৰাণে এই অনুষ্ঠানটো আয়োজন কৰোঁ আৰু ইতিহাসত ৰৈ গৈছে। এনেকুৱা শুভ মুহূৰ্তত আমি আজি উপস্থিত থকা আমাৰ মনুসকল, আমাৰ টাইপাৰ সভাপতি আছে, বিজয় সম্পাদক বিশেষকৈ আদি কৰি আমাৰ ইয়াত ওমেন এণ্টাৰপ্ৰাইজ, আমাৰ ইয়াত সাংবাদিক বন্ধুসকল, এই তৰাচিঙা বিহু সৃষ্টিকৰ্তা বা তেওঁ ইয়াতে আনা আমাৰ মোৰে নাৰীয়ে আজি দেশ এখন, ৰাজ্য এখন তেওঁলোকে বহু আগুৱাই লৈ যাব পৰা শক্তি আছে। আমি এই নাৰী শক্তিক আজি সন্মান জনাবৰ কাৰণে আজি সমগ্ৰ দেশতেই নাৰী দিৱস উদযাপন হৈছে। আৰু তেনে এটা পবিত্ৰ দিনত আমি আমাৰ এইখন ঐতিহাসিক তৰাচিঙা বিহু আজি 6 বছৰ হয়, আজি এটাৰ পবিত্ৰ দিন আমাৰ কাৰণে। প্ৰথম হ'ল আজি নাৰী দিৱস, গতিকে প্ৰতিগৰাকী নাৰীক লৈ আমি আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে ৬ষ্ঠদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ আজি পবিত্ৰ লাইখুটাৰ পোতাৰ অনুষ্ঠান, আৰু এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী, মাহমৰা সমষ্টিৰ সন্মানীয় বিধায়ক, বৰ্তমান ৰাজ্যসভাৰ মনোনীত সাংসদ যোগেন মোহন ডাঙৰীয়াই। আৰু তেখেতে আৰম্ভ কৰাৰ পিছতেই আমাৰ এই পবিত্ৰ কাৰ্যসূচীটো আগবাঢ়ি যাব। গতিকে অহাৰ 21 মাৰ্চ তাৰিখে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উখাপুৰ জুবিন গাৰ্গ সোঁৱৰণি সমন্বয় ক্ষেত্ৰত আমি আৰম্ভ কৰিম আৰু 21 এপ্ৰিলত সামৰণি পৰিব। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতাৰ দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানতেই মায়াবিনী ৰাতিৰ বুকুত অসমৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ, ৰিপ ৰংকিত, ৰমেন দানৱ, মাধৱ ৰঞ্জন, ধীৰাজ, বৰষাকে, অমিত সিঙকে প্ৰমুখ কৰি বহু বক্তা মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গ ডাঙৰীয়াক সোঁৱৰণ কৰি পিনে ইয়াত গীত পৰিৱেশন কৰিব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যিসকল সংবাদকৰ্মী ইয়াত জড়িত আছে সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বহুল প্ৰচাৰ মাজেৰে এই বিহুখন আজি ৬ষ্ঠদশ বাৰ্ষিক হৈ দিলেহি। গতিকে প্ৰতিগৰাকী সংবাদকৰ্মীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদযাপন সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উখাপুৰ মহিলা সমাজ আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দিহা পৰামৰ্শই এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিতভাৱে জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো ভাষাভাষীৰ লোকৰ এটা অনুষ্ঠান হয়। যিহেতু এখন ৰঙালী বিহুৰ মাতৃস্বৰূপ বিহু হয়। 1253 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ চুকাফাই উদ্ভাৱন কৰি পিনে বসবাস কৰা প্ৰতিজন লোকক লৈ পিনে এই বিহুখন কৰিছিলে। সেই আদৰ্শৰে আমি একেই তৰাচিঙা বিহুখন যাতে জীয়াই ৰাখিব পাৰোঁ, এইটোৱে আমি কামনা কৰিছোঁ।